অহা 22 তাৰিখে আমাৰ BTC ইলেকশ্যন হ'বলৈ গৈ আছে। গতিকে BTC ইলেকশ্যনত মই এজন APPL দলৰ তথা ট্ৰেক্টৰৰ ছবিত এজন কেণ্ডিডেট। অহা 22 তাৰিখৰ ইলেকশ্যনত জিকিবৰ কাৰণে মই মা কালীৰ চৰণত আমাৰ অসমীয়া, বড়ো, নেপালী সম্প্ৰদায়ৰ আজি আৰতি কৰা হৈছে। গতিকে আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে অহা 22 তাৰিখত যে ইলেকশ্যন, সেই ইলেকশ্যনত আমি জয়যুক্ত কৰিব পাৰোঁ আৰু বিপুল ভোটত আমি জয়যুক্ত কৰিব পাৰোঁ। আৰু সমষ্টিবাসী ৰাইজক অনুৰোধ কৰিছোঁ যাতে সকলোৱে অহা 22 তাৰিখে ট্ৰেক্টৰৰ ছবিত ভোট দি পেলাই APPL দলক জিকাই দিয়ে আৰু আমাৰ BTRৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আকৌ BTRৰ চিফ বনাই দিয়ে। তাৰ কাৰণে মা কালীক আমি শৰণাগত হৈছোঁ। দিনটো ৰাজনীতিভাৱে বিভিন্ন গাঁওসমূহত আপুনি প্ৰচাৰ কৰে। আজি এই নিশা প্ৰায় 10টা বাজিলে যোগদান বিশাল এটা যোগদান প্ৰক্ৰিয়া আছে। কোনখিনি ঠাইখনত আছে? আমাৰ এতিয়া দক্ষিণ মাকৰা আছে আৰু আলাউৰি আছে। BPFৰ ডাঙৰ ডাঙৰ নেতাসকলে আজি দিনটোত যোগদান হৈছে। গতিকে আমাৰ কাৰণে ভাল লক্ষণ। ডেইলি আমি জইন হৈছে ৰাতি। আশীৰ্বাদ লোৱাৰ পিছতে এনেকুৱা এটা ভাল এটা মেছেজ পাইছে নেকি? হয় হয়, আমাৰ মা আশীৰ্বাদ দিছে। পূজা কৰি থাকোঁতে মোৰ মেছেজ আহিছে যে আমি BPF দল ত্যাগ কৰি আপোনাক দলতে যোগদান কৰিম বুলি অলৰেডি মোক মেছেজ দিছে। সেই হিচাপে মই এতিয়া ৰাতি 2টা বাজিলেও মই তেওঁলোকক জইন কৰিলোঁ।